আজি বহুত দিনৰ মূৰত তোমাক লগ পালো। তোমাক লগ পালে যেন পৃথিৱীৰ সকলো দুখে পাহৰি যাওঁ। এক ভাবিব নোৱাৰা সুখৰ অনুভূতি পাওঁ। বৰষা, কি ভাবি আছা? আজি একো উত্তৰ নাই যে। তোমাৰ গা বেয়া নেকি? নাই। তুমি কিবা লুকুৱাইছা। মোক যদি আপোন বুলি ভাবা সঁচা কথা কোৱা। শুনা তেনেহলে, মোৰ মায়ে গুৱাহাটীত চাকৰি কৰা ল'ৰা এটাৰ লগত বিয়া ঠিক কৰি পেলালে। কি? লাগিলে মই মৰি যাম, তথাপিও তোমাক মোৰ ওচৰৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰে। চোৱা, তাই পঢ়াটো একেবাৰে শেষ কৰি লওক নেকি। তাই যেতিয়া এতিয়াই বিয়াত বহাৰ মন নাই। পঢ়া গিৰিয়েকৰ ঘৰতো কৰিব পাৰিব। ডাঙৰ চাকৰিয়াল ল'ৰা, তাতে অকলশৰীয়া, ৰাণীৰ দৰে থাকিব পাৰিব। মই এতিয়া বিয়া নহওঁ। তই এষাৰ কথা কবলৈ ক'ত সাহস পালি হা? কাৰণ মই ছাৰৰ ল'ৰা বাস্তৱক সৰুৰ পৰাই ভাল পাওঁ। কি? নিজৰ ছোৱালীক বৰ মৰম কৰে নহয়, দেখিলে তাই কাণ্ড। মই ঠিক সন্দেহ কৰিছিলো। বাস্তৱে কিবা এটা কৰাৰ আগতে মই তাইক কিবা প্ৰকাৰে গুৱাহাটীলৈ নি এসপ্তাহতে বিয়া দি থৈ আহিব লাগিব। তুমি এনেকে সোনকালে বিয়া দিয়া কথাটোত মোৰ হলে মনে মানা নাই। বাস্তৱে গম পালে যেতিয়া যিমান সোনকালে পাৰো মই কামটো কৰিবই লাগিব। পইচা পাতি যোগাৰ কৰিবলৈ এসপ্তাহ সময় বিচাৰিছিলো। তুমি সেইকণ সময় মোক অপেক্ষা নকৰি মোক অকলে এৰি থৈ গুচি গলা বৰষা। আমাৰ মৰম যদি সঁচা আছিল, মোৰ বিশ্বাস তুমি পুনৰ মোৰ কাষলৈ ঘূৰি আহিবা। কাৰণ তুমি মোৰ কাষত থাকিলে মই পৃথিৱীৰ সকলো সুখ পাওঁ। মই তোমালৈ গোটেই জীৱনভৰ অপেক্ষা কৰি থাকিম বৰষা। বাস্তৱ, তুমি ইয়াত? এইখন লোৱা। কোনোবাই দেখাৰ আগতে মই ইয়াৰ পৰা যাওঁ। ইয়াত মোৰ নিউ নম্বৰো এটাচ সকলোবোৰ আছে। লগ হ'ম কিন্তু। শুনাচোন বাস্তৱ, মৰমৰ বৰষা, তুমি ধৈৰ্য নেহেৰুৱাবা। অচিৰে আইনগতভাৱে আমি তোমাক দুখৰ পৰা উদ্ধাৰ কৰিম। তুমি জানি সুখী হবা যে 3 মাহ হ'ল মই শিৱসাগৰত এখন ক্ষুদ্ৰ চাহ খেতি আৰম্ভ কৰিছো। তোমাক এতিয়া মোৰ ওচৰৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰে। অতি সোনকালে আমি এক হ'ম। আমাৰ গোটেই পৰিকল্পনাবোৰ তলত দিলো। এতিয়া তুমি মাথো ৰেডি হোৱা। অচিৰে সকলো ঠিক হৈ যাব।